তো নমস্কাৰ বন্ধু-বান্ধৱী হ'ল আপোনালোকে চাই আছে এক্সপ্ল'ৰাৰ নৱজ্যোতি। তো অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি ঘপককৈ এটা ভিডিঅ'টো আৰম্ভ কৰিবলগীয়া হ'ল আৰু টপিকটো আজি অলপ বেলেগ ধৰণৰ, গতিকে না ভ্লগ হ'ব না কিবা হ'ব। টপিকটো অলপ বেলেগ ধৰণৰ, যিহেতু ভাবিছোঁ অলপ সেই টপিকটোৰ ওপৰত ৰিলেট কৰি পেলাই অলপ বেলেগ জেগাত ভিডিঅ'টো বনাওঁ। তো এতিয়া আমি গৈ আছোঁ মানে ফিল্ডলৈ, য'ত আমি দৌৰোঁ। আগতে দৌৰিছিলোঁ, মানে এতিয়া দৌৰিছোঁ ৰিচেণ্টলি, দৌৰি পেলাই ইণ্টাৰভিউ চবেই দিছে। তো ফিল্ডখন এতিয়া আছাম ৰাইফল কেম্পৰ ভিতৰত। এইপিনে মূলত বড়ো আছে, তো বড়ো আৰু মই গৈ আছোঁ EMY। তো ভিডিঅ'টো আৰম্ভ কৰিম। তো ফিল্ড পাই লওঁগৈ। তো ফিল্ড পাই লৈ পেলাই ভিডিঅ'টো আৰম্ভ কৰিম। তাতে আপোনালোকক দেখাম, ফিল্ডখনো দেখাম। তাতে আমাৰ ধুনীয়া আছে, চিনাপৰ জেগা আছে, লং জাম্প মাৰিবৰ কাৰণে কোৰ্ট আছে, একদম ধুনীয়া। আৰু তাতে আমি প্ৰেক্টিচ কৰোঁ আমি আবেলি আহি পেলাই। আজিতো প্ৰেক্টিচ কৰিবৰ কাৰণে অহা নাই, গতিকে ব'লক এইটো তাতে ষ্টাৰ্ট কৰিম। আহি পেলাই আমি পাই গ'লোহি ফিল্ডখনত। এইখন ফিল্ডখন, এইপিনে আমাৰ মন্দিৰ আছে, এইটো শিৱ মন্দিৰ কৃষ্ণ। আৰু এইপিনে আমাৰ এয়া ফুটবল খেলি আছে, পোৱালিবিলাকে ফুটবল খেলি আছে। এইপিনে এইখনেই গ্ৰাউণ্ডখন হয়, মোৰ ওচৰৰ পৰা দেখাই আছোঁ। এইপিনে আহি পেলাই আমি ফিল্ড পাই গ'লোহি। এইখন আমাৰ ফিল্ডখন, এইখনতে আমি প্ৰেক্টিচ কৰোঁ। মানে আবেলি ইয়াতে আহি পেলাই ফুটবল খেলে, তাৰপিছত ৰানিং কৰে। আৰু এইপিনে আছে আমাৰ, এইটো হ'ল আমাৰ লং জাম্পটো। আৰু এইপিনে আমি চিন আপ মাৰোঁ এয়া। আৰু ইয়াতে আমি এক্সাৰচাইজ কিবাকিবি কৰিব পাৰোঁ। এইখনতে মজা, ধুনীয়া আৰু ভাল একদম এইখনতে। আৰু এতিয়াতো সন্ধিয়া হৈছে, অলপ টাইমো হৈছে, এতিয়া 4:30 অলৰেডি 4:20 হ'ল। তো ব্লগটো অলপ দেৰি হ'ল বনোৱা। আৰু ব্লগটোৰ আজি তেনেকুৱা ধৰণৰ একো স্পেচিয়েল নাই, কিন্তু অলপমান জানিবলগীয়া কথা বিশেষকৈ মই ক'ব ওলাইছোঁ। তো গতিকে এতিয়া মানে বিশেষকৈ যোনবিলাকে ABUB চলি আছে, ABUB যোনটো ইণ্টাৰভিউ চলি আছিলে, PET আৰু PST চলি আছিলে, তাৰ ওপৰত ডিপেণ্ড কৰি আজি ব্লগটো হ'বগৈ। তো আপোনালোকে শেষলৈকে চাই থাকক, আজি ব্লগটো ভাল হ'ব। তো চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা দি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, গুচি যাব। তো মোৰ নাম নৱজ্যোতি আৰু মই আছোঁ বৰ্তমান এতিয়া তিনিচুকীয়াত। তো আপোনালোকৰ মানে বহুতৰে ইণ্টাৰভিউবোৰ দেখি আছোঁ কেনেধৰণৰ, মানে এতিয়া চবেই কৈ আছে কাট অফটো কেনেকুৱা ধৰণৰ যাব পাৰে বা কিমানটো আহিব পাৰে কাট অফ। ABUB দুইটাতে কাট অফ কেনেকৈ আহিব, মেল ফিমেলৰ কাট অফ কিমান আহিব, তাৰ ওপৰতে ৰিলেট কৰি আজি ভিডিঅ'টো মই বনাইছোঁ। তো মেইন কথা হ'ল কি, এতিয়া এইবাৰ পষ্ট বেছি আছে। 2021 চনত পষ্ট আছিলে আপোনাৰ অলমষ্ট 2100 চামথিং, আৰু এইবাৰ পষ্ট আছে আপোনাৰ 5400 কিবা। তো গতিকে যোৱাবাৰতকৈ এইবাৰ এনেও পষ্ট বেছি আছে, গতিকে এইবাৰ আপোনাৰ এনেও কাট অফটো অলপ কমাই যাব। আৰু চাব গ'লে যোৱাবাৰ আপুনি কিমান গৈছিলে, আপোনাৰ খুব বেছি ABত কাট অফ গৈছিলে আপোনাৰ 32 মান গৈছিল চাগে ABত, আৰু UBত UBত গৈছিল চাগে 32 মান, আৰু ABত 31 মান গৈছিল চাগে UR কেটেগৰীৰ কাৰণে। তো গতিকে সেইটো হিচাপত যদি আমি চাব যাওঁ, তো এইবাৰ আমাৰ UBত যাব পাৰে 30, অলমষ্ট 30, আৰু ABত আপোনাৰ খুব বেছি নহয়, আপোনাৰ ABত 29 মান যাব পাৰে। তো ABত পষ্ট বেছি আছে যিহেতু UBতকৈ, তো গতিকে ABত বেছি যাব। আৰু ফিমেলৰ কথা যদি চাওঁ, ফিমেলৰ বেছি নহয়, ফিমেলৰ URৰ কাৰণে 27 ধৰি ৰাখক, আৰু OBC কাৰণে 26, আৰু তেনেধৰণৰ কাট অফে যাব মেক্সিমাম। আৰু আপোনালোকে যোনবিলাকে এনেকুৱা কাট অফত পাইছে, যে কিছুমানে ভয় কৰি আছে মই 48 পাইছোঁ, মই OBC মোৰ নাম আহিবনে নাহে, বা মই 50 পাইছোঁ, মই জেনেৰেল মোৰ নাম আহিবনে নাহে। তো আপুনি নিশ্চিন্ত মানে এতিয়া পঢ়া আৰম্ভ কৰি দিয়ক, নাম আহিবই। আৰু এতিয়া আহিলে OBC ক্ষেত্ৰত, মানে OBC যোৱাবাৰ 2100 যেতিয়া পষ্ট আছিলে, সেই পষ্টৰ ক্ষেত্ৰত আপোনাৰ OBCৰ কাট অফ গৈছিলে UB কাৰণে 31 গৈছিলে। তো 31ত যদি চাওঁ তেনেহ'লে এইবাৰ আপুনি অলপমান হ'লেও কমিব। এইবাৰ আপুনি 30 মান ধৰি ৰাখক, 30 মান অলমষ্ট ধৰি ৰাখক, আৰু 30 নহ'লেও 29 মান ধৰি ৰাখক। এইবাৰ কাট অফটো অকণমান কমিবই, কাৰণ পষ্ট বেছি আছে এইবাৰ। আৰু ABত যোৱাবাৰ গৈছিলে 50 চামথিং গৈছিলে, এনেকৈ গৈছিলে 51 গৈছিলে, 51 পইণ্ট কিমান এনেকৈ গৈছিলে। তো গতিকে এইবাৰ আপুনি ধৰি ৰাখক 48, 49 এইটো OBCৰ কাৰণে, মেলৰ কথা কৈ আছোঁ মই। তো গতিকে মেল যিসকলে চাই আছে, আপোনালোকে ভাবি আছে চাগে যে নাম আহিব নাই ৰিটেনৰ কাৰণে, নাম আহিলে মই ৰিটেনৰ কাৰণে তেতিয়াহে পঢ়িম, এনেকৈ নাভাবিব। এতিয়াৰ পৰা পঢ়াত লাগি যাওক, আৰু এখন বেছি সময় নিদিব আপোনালোকক। এতিয়া যেতিয়া লাহে লাহে ABUB খতম হ'ব গৈ আছে, এতিয়া কামাণ্ডো আৰম্ভ হ'ল, গতিকে কামাণ্ডোৰ বেছি দিন নহয়, খুব বেছি এমাহত কামাণ্ডো ক্লিয়াৰ হৈ যাব। কামাণ্ডো পষ্ট যিহেতু কম, আৰু মানুহ বেছি নহয়, 2 লাখ চামথিং কিমান আছে। তো গতিকে সোনকালে শেষ হৈ যাব, ৰিটেনো সোনকালে পাতিব। আৰু মামাই কোৱা মতে আপোনাৰ ফেব্ৰুৱাৰী মাহত ADR এক্সামৰ ৰিজাল্ট দিব, তাৰপিছত লগে লগে আকৌ 15,000 পষ্ট উলিয়াই দিব, ভেকেঞ্চি আৰু উলিয়াব। তো
তো তাতো ABUB ওলোৱা আহা খুব ভাল চান্স আছে, একদম পুৰা 5000 মান আহাৰ চান্স আছে। তো গতিকে আপুনি এতিয়াৰ পৰা যোনসকলে ভাবিলে যে মই এবাৰ কৰিব নোৱাৰিলোঁ, এবাৰ মোৰ বেয়া হ'ল, বহি গৈছে চাগে, ডাউন হৈ গৈছে, তেন ডাউন নহ'ব। এতিয়া আকৌ প্ৰেক্টিছ আৰম্ভ কৰি দিয়ক, যাতে অহাবাৰলৈ মই চাকৰিটো ল'ম বুলি ভাবে আৰু এতিয়াই প্ৰেক্টিছ আৰম্ভ কৰিলে তেতিয়াই পাৰিবগৈ অহাবাৰলৈ। আৰু যিসকলে ৰিটেন ফিজিকেল কোৱালিফাই কৰি থৈছে তেওঁলোকে ৰিটেনৰ কাৰণে পঢ়াত লাগি যাওক। আৰু সোনকালে এতিয়াই ৰিটেন পাতিব, ৰিটেন পতাৰ পিছতে লগে লগে ভাইবা পাতিব মাৰ্চ ফেব্ৰুৱাৰীত ভাইবা পাতিবই, ফেব্ৰুৱাৰী মাহত অলমষ্ট হৈ যাব, ফেব্ৰুৱাৰী লাষ্টৰ কাৰণে ভাইবা পাতিব আৰু এপ্ৰিলত আপোনালোকৰ ৰিজাল্ট দিব, মে' 10 তাৰিখে যিহেতু এপইণ্টমেণ্ট দিয়াৰ কথা আছে। গতিকে সকলোকে মোৰ ফালৰ পৰা একদম পূৰা উইচেছ থাকিলে, বেষ্ট উইচেছ থাকিলে যে সকলোৰে ভাল হওক, ৰিটেন ভাল হওক। আৰু যিসকলে কামাণ্ডত দিব তেওঁলোককো বেষ্ট অফ লাক থাকিলে, তো ভালদৰে দিব। মেইন যোনখন ফাইনেল মেৰিটৰ যোনখন কাট অফ লিষ্ট এখন মোৰ তাত আছে, মই আপোনালোকক দি দিম, আপোনালোকে চাই ল'ব, এখন প'ষ্ট কৰি চাই ল'ব। মেইন ফাইনেল তাৰিখে এডমিট ওলাইছে কামাণ্ডৰ। আৰু যিসকল শোণিতপুৰৰ আছে, তেওঁলোকৰ 12 ফেব্ৰুৱাৰীত হ'ব আৰু চবেই গম পাইছে চাগে। আৰু এইবাৰতো ডিষ্ট্ৰিক্ট ৱাইজ নহয়, গোটেই অল আছাম ভিত্তিত হ'ব, 164টা পষ্ট আছে। তো চবকে বেষ্ট অফ লাক থাকিলে। যিসকলৰ কামাণ্ড হ'বলৈ মন আছে, ব্লেক ড্ৰেছ পিন্ধিবলৈ মন আছে, তেওঁলোকে এতিয়াৰ পৰাই আৰু ভালদৰে প্ৰেক্টিছ কৰক। আৰু নাই আৰু সময়, তো চবলৈ মোৰ শুভকামনা থাকিলে, তো ভালকৈ দিব। এতিয়া অলপমান ময়ো চিন আপ মাৰিম, তো চাই থাকক ভিডিঅ'টো। এতিয়া যাই মই চাম, এতিয়াতো কামাণ্ডো দিবলৈ নাযাওঁ মই, গতিকে তেওঁ চিনেমা মাৰি চাওঁ কেইটা যায়। তো মোৰ স্পৰ্টছ গুচি গ'ল, কোৱালিফাই